নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাত্ৰৰ বিষয়ে আলোচনা কৰিম তোমালোকে ইতিমধ্যে আমাৰ চাৰিওফালে সংঘটিত হৈ থকা দুই ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰিছা দুই ধৰণৰ পৰিৱৰ্তন কি শাৰীৰিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন হয়নে নহয় ৰাসায়নিক পৰিৱৰ্তনক আমি ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত উপস্থাপন কৰিব পাৰো আৰু ৰাসায়নিক বিক্ৰিয়াসমূহক আমি সংক্ষিপ্ত ৰূপত ৰাসায়নিক সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰো হয়নে নহয় আৰু আমি শিকিছিলো যে ৰাসায়নিক বিক্ৰিয়াৰ কি আছে বিভিন্ন ধৰণৰ প্ৰকাৰ আছে কি প্ৰকাৰ আছে সংযোজন বিক্ৰিয়া আছে বিযোজন বিক্ৰিয়া আছে হয়নে নহয় অপসাৰণ বিক্ৰিয়া আছে দ্বি অপসাৰণ বিক্ৰিয়া আছে জাৰণ বিজাৰণ বিক্ৰিয়া আছে ইয়াৰ আগৰ ক্লাছত আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে পঢ়িছিলো সংযোজন বিক্ৰিয়া কি আছিল সংযোজন বিক্ৰিয়া দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ সংযোজন হৈ এটা নতুন গুণগত পদাৰ্থৰ উৎপন্ন হোৱাকে কি বুলি কৈছিলো আমি সংযোজন বিক্ৰিয়া হয়নে নহয় আজি আমি এই ভিডিঅ'ত কি আলোচনা কৰিম 2 নম্বৰ বিক্ৰিয়াৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বিযোজন বিক্ৰিয়া হয়নে নহয় এতিয়া চাও আহা আমি বিযোজন বিক্ৰিয়া মানে কি এতিয়া আমি ধৰা জংঘলৰ এটা ৰাস্তাত গৈ আছো গৈ থাকোতে আমি কি পালো আমাৰ নাকত কিছুমান গোন্ধ আহি পৰিলে হয়নে নহয় তেতিয়া তোমালোকে কি বুলি ভাবিবা যে কিবা জন্তু মৰিছে বা কিবা জীৱ-জন্তুৰ মৃত্যু হৈছে সেই জীৱ-জন্তুৰ কি হৈছে পচন হৈছে তাৰ পৰাই আমাৰ গোন্ধ আহি ক'ত পৰিছে নাকত পৰিছে হয়নে গতিকে সেই জীৱ-জন্তুৰ পচন ঘটি কি হৈছে কিছুমান সৰল পদাৰ্থলৈ পৰিণত হৈছে আহা আমি জানিবলৈ চেষ্টা কৰো বিযোজন মানে কি চোৱা এটা ধৰা ডাঙৰ বিক্ৰিয়ক হয়নে নহয় এই বিক্ৰিয়ক পদাৰ্থটোৰ কি হৈছে ই কিবা শক্তিৰ সহায়ত কিহৰ সহায়ত শক্তি বা এনাৰ্জি শক্তিৰ সহায়ত এই বিক্ৰিয়ক সৰু পদাৰ্থলৈ পৰিণত হৈছে হয়নে নহয় তাৰ মানে ইয়াৰ কি হৈছে ই ভাঙি ডাঙৰ বিক্ৰিয়ক এটা সৰু অংশত বিভক্ত হৈছে গতিকে এই প্ৰক্ৰিয়াটোক আমি কি বুলি কম জানানে বিযোজন কি বুলি কম আমি বিযোজন এই প্ৰক্ৰিয়াটোক আমি কি বুলি কম বিযোজন আৰু ই এক ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ চোৱা বিযোজন বিক্ৰিয়া মানে কি যেতিয়া এটা ডাঙৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি সৰু অংশত বিভক্ত হয় তেতিয়া আমি তাক কি বুলি কম বিযোজন বিক্ৰিয়া দেখিছানে এ বি এটা ডাঙৰ বিক্ৰিয়ক পদাৰ্থ ই ভাঙি পেলাই কি হৈছে এ হৈছে আৰু বি হৈছে দুটা বেলেগ অংশত বিভক্ত হৈছে চোৱা একক বিক্ৰিয়াকাৰী পদাৰ্থ ভাঙি সৰল পদাৰ্থ পোৱা যায় একক বিক্ৰিয়াকাৰী পদাৰ্থ ভাঙি যদি আমি সৰল পদাৰ্থ পাওঁ তেনেহলে সেই বিক্ৰিয়াক আমি কি বুলি কম বিযোজন বিক্ৰিয়া কি বিক্ৰিয়া বুলি কম আমি বিযোজন বিক্ৰিয়া একক বিক্ৰিয়াকাৰী পদাৰ্থ ভাঙি সৰল অনুলৈ সৰল পদাৰ্থলৈ যদি বিভক্ত হয় তেনেহলে সেই বিক্ৰিয়াক আমি কম বিযোজন বিক্ৰিয়া এতিয়া চোৱা পচন বিক্ৰিয়াৰ প্ৰকাৰ তাৰ মানে বিযোজন বিক্ৰিয়া কি ধৰণৰ হ'ব পাৰে হয়নে নহয় এতিয়া চোৱা তাপীয় পচন আমি 1 নম্বৰ পচন বা বিযোজন বিক্ৰিয়া পাইছো তাপীয় পচন তাপ তাৰ মানে কিহৰ সহায়ত এই বিযোজন হ'ব লাগিব জানানে তাপৰ সহায়ত আমি হিট দিম তাপৰ সহায়ত নেক্সট বিদ্যুৎ বিশ্লেষক বিয়োগ
কি প্ৰয়োজন হ'ব বিজুজন হ'বলৈ বিদ্যুৎ আমাক কাৰেন্ট লাগিব বিদ্যুতৰ প্ৰয়োজন হ'ব আৰু 3 নম্বৰ প্ৰক্ৰিয়া বিজুজন হ'ব পৰা 3 নম্বৰ প্ৰক্ৰিয়া কি জানানে ফটোলাইটিক বিয়োগ ফটো মানে কি জানানে ফটো শব্দৰ অৰ্থ হৈছে পোহৰ ফটো শব্দৰ অৰ্থ কি পোহৰ ফটো মানে পোহৰ এতিয়া বিজুজন বিক্ৰিয়া হ'ব লাগিলে আমাৰ কি পদ্ধতিৰ সহায়ত হ'ব পাৰে তাপীয় পচন বিদ্যুৎ বিশ্লেষক বিয়োগ আৰু ফটোলাইটিক বিয়োগ তাৰ মানে আমাক তাপৰ প্ৰয়োজন হ'ব হয়নে নহয় বিদ্যুতৰ প্ৰয়োজন হ'ব আৰু কিহৰ প্ৰয়োজন হ'ব পোহৰৰ প্ৰয়োজন হ'ব গতিকে তাপ বিদ্যুৎ আৰু পোহৰৰ সহায়ত বিজুজন প্ৰক্ৰিয়া সংঘটিত হয় তোমালোকে মনত ৰাখিবা কি কাৰকৰ প্ৰয়োজন তাপ বিদ্যুৎ আৰু পোহৰ বিজুজন বিক্ৰিয়া হ'বলৈ কি কাৰকৰ প্ৰয়োজন হয় তাপ বিদ্যুৎ পোহৰ এতিয়া চোৱা তাপীয় পচন মানে কি আমি জানিবলৈ চেষ্টা কৰো আহা তাপীয় পচন মানে হৈছে তাপ প্ৰয়োগ কৰি তাপৰ অবিহনে তাপীয় পচন সম্ভৱ নহয় তাপৰ প্ৰয়োগৰ দ্বাৰাহে আমি কি ঘটাব পাৰো তাপীয় পচন ঘটাব পাৰো এতিয়া চোৱা তোমালোকে ক্যালসিয়াম কাৰ্বনেট ইয়াক কি বুলি কোৱা হয় কোৱাচোন ক্যালসিয়াম কাৰ্বনেটক কি বুলি কোৱা হয় মাৰ্বল ই হৈছে মাৰ্বল বা লাইমষ্টোন বুলি কোৱা হয় মাৰ্বল বা লাইমষ্টোন ক্যালসিয়াম কাৰ্বনেটক যেতিয়া আমি তাপ প্ৰয়োগ কৰো ক্যালসিয়াম কাৰ্বনেটক আমি যেতিয়া কি প্ৰয়োগ কৰো তাপ প্ৰয়োগ কৰো ই কি হৈ যায় জানানে ক্যালসিয়াম অক্সাইড কি হৈ যায় ক্যালসিয়াম অক্সাইড আৰু কি সৃষ্টি হ'ব কাৰ্বন ডাই অক্সাইড ঠিক আছে ক্যালসিয়াম কাৰ্বনেটৰ তাপ প্ৰয়োগৰ ফলত আমি কি পাইছো ক্যালসিয়াম অক্সাইড ইয়াক আমি কি বুলি কৈছো পুৰা চূন কি বুলি কৈছো কুইক লাইম বা পুৰা চূন মনত ৰাখিবা তোমালোকে ক্যালসিয়াম কাৰ্বনেট মাৰ্বল যেটো এটা সাইন দিয়ে হয়নে নহয় উজ্জ্বল সাইন যৌগ আছিলে এতিয়া চোৱা ক্যালসিয়াম কাৰ্বনেট কি হিচাপে ব্যৱহাৰ কৰা হয় মাৰ্বল প্ৰস্তুতকৰণত ক্যালসিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয় আৰু চক উৎপাদনত ক্যালসিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয় হয়নে নহয় আকৌ ক্যালসিয়াম হাইড্ৰক্সাইড বেৰত বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় হোৱাইট ওয়াশ হিচাপে ব্যৱহাৰ কৰা হয় ক্যালসিয়াম হাইড্ৰক্সাইড এতিয়া ক্যালসিয়াম অক্সাইড পুৰা চূন ই ভাবিলে মইনো কিয় কতো ব্যৱহাৰ নহম মোৰো ব্যৱহাৰ হ'ব আৰু কোড ব্যৱহাৰ হয় জানানে পুৰা চূনৰ কোড ব্যৱহাৰ হয় সিমেন্ট উৎপাদন প্ৰক্ৰিয়াত কি প্ৰক্ৰিয়াত সিমেন্ট উৎপাদন প্ৰক্ৰিয়াত গটিকে সিমেন্ট কাৰখানাত পণ্য হিচাপে কি দ্ৰব্য ব্যৱহাৰ কৰা হয় আমাৰ ক্যালসিয়াম অক্সাইড কি ব্যৱহাৰ কৰা হয় ক্যালসিয়াম অক্সাইড দেখিছানে এই বিজুজন বিক্ৰিয়াটোৰ প্ৰত্যেকৰে কিমান ব্যৱহাৰ আছে ক্যালসিয়াম কাৰ্বনেট মাৰ্বল বা চক উৎপাদনত ব্যৱহাৰ কৰা হয় আৰু ক্যালসিয়াম হাইড্ৰক্সাইড আমাৰ বেৰত বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় আৰু ক্যালসিয়াম হাইড্ৰক্সাইডে যেতিয়া বায়ুৰ পৰিবেশত কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি প্ৰস্তুত হয় আকৌ ক্যালসিয়াম কাৰ্বনেট ঠিক আছে এতিয়া চোৱা পুৰা চূনক কোড ব্যৱহাৰ কৰা হয় সিমেন্ট উৎপাদনত ব্যৱহাৰ কৰা হয় এতিয়া চোৱা ক্যালসিয়াম কাৰ্বনেট চূনশীল তাপৰ প্ৰয়োগৰ দ্বাৰা আমি কি পাইছো পুৰা চূন পাইছো লগতে কি গেছ নিৰ্গত হৈছে কাৰ্বন ডাই অক্সাইড গেছ ক্যালসিয়াম কাৰ্বনেট গোটা পদাৰ্থ আমি গতিকে ভৌতিক অৱস্থা S লিখিছো সলিড নেক্সট আমি ক্যালসিয়াম অক্সাইড পাইছো পুৰা চূন ইয়াৰো ভৌতিক অৱস্থা গোটা অৱস্থাত পোৱা যায় গতিকে আমি কি লিখিছো S সলিড আৰু কাৰ্বন ডাই অক্সাইড কি হিচাপত পোৱা যায় গেছ
ঠিক আছে আৰু এই ক্যালসিয়াম অক্সাইডক কোড ব্যৱহাৰ কৰে সিমেন্ট উৎপাদনত ব্যৱহাৰ কৰে এতিয়া সোৱা এজনী ছাত্ৰীয়ে মোক খুধিলে তাপৰ দ্বাৰা যি বিক্ৰিয়া হয় সেই বিক্ৰিয়া বুজি পাইছো কিন্তু আমি যদি পৰীক্ষাগাৰত মানে ল্যাবৰেটৰীত যদি কিবা বিক্ৰিয়া কৰি চাও তেনে হলে কেনেকুৱা ধৰণৰ পৰ্যবেক্ষণ আমি দেখিবলৈ পাম হয়নে নহয় গতিকে এইবাৰ আমি পৰীক্ষাগাৰত মানে ল্যাবৰেটৰীত এটা কাৰ্যকলাপ কৰি চাও আহা আৰু এই কাৰ্যকলাপটো তোমালোকৰ পাঠ্যপুথিত দিয়া আছে চাও আহা লৌহ সালফেট স্ফটিক গৰম কৰাৰ ক্ষেত্ৰত আমি কি পৰ্যবেক্ষণ দেখা পাও লৌহ সালফেট স্ফটিক এই স্ফটিক শব্দটো আহাৰ লগে লগে আমি গম পাম ইয়াৰ আকৃতিটো স্ফটিক ক্ৰিষ্টেল ৰূপত হ'ব মানে ইয়াৰ লগত কি মিহলি হৈ থাকিব জানানে পানীৰ অণু মিহলি হৈ থাকিব এতিয়া চাও আহা আমি কেনেকুৱানো হয় লৌহ সালফেট স্ফটিক সোৱা ফেৰাছ সালফেট ইয়াৰ লগত কেইটা পানীৰ অণু থাকে জানানে 7টা এটা ফেৰাছ সালফেট অণুৰ লগত কেইটা পানীৰ অণু মিহলি হৈ থাকে 7টা যেতিয়া আমি ইয়াক কি প্ৰয়োগ কৰো তাপৰ প্ৰয়োগ কৰো তেতিয়া কি হয় জানানে ই পানীৰ অণু হেৰুৱাই ই কি হৈ যাব জানানে ফেৰাছ সালফেট কি হৈ যাব ফেৰাছ সালফেট আৰু পানীৰ অণু আঁতৰি যাব এতিয়া সোৱা ফেৰাছ সালফেট আছিল তোমালোকৰ ফেৰাছ সালফেটৰ কালাৰ কি জানানে গ্ৰীন কি কালাৰ গ্ৰীন কালাৰ আকৌ আমি যে ফেৰাছ সালফেট পালো ইয়াৰ কালাৰ কি জানানে বগা ইয়াৰ কালাৰ কি হৈ গল বগা এতিয়া সোৱা কেনেকুৱা মেজিক হৈ গল ফেৰাছ সালফেট পানীৰ অণু থাকোতে তাৰ ৰং কি আছিল হেউজিয়া কিন্তু যেতিয়া ফেৰাছ সালফেটক আমি হিট প্ৰয়োগ কৰিলো তাপ প্ৰয়োগ কৰিলো ইয়াৰ বিযোজন হৈ গল হৈ পেলাই তাৰ ৰং কি হলে পৰিৱৰ্তন হৈ গল বগা দেখিছানে এটো এটা কেমিক্যাল মেজিক হেউজিয়াৰ পৰা আমি কি ৰং পালো বগা এইখিনিতে আকৌ মই তোমালোকক কৈছো ৰাসায়নিক পৰিৱৰ্তন মানে কি ৰঙৰ পৰিৱৰ্তনো হ'ব পাৰে হয়নে নহয় যেনেকে কাটি থোৱা আপেল অলপ সময়ৰ পিছত কি হৈ যায় বাদামী ৰঙৰ হৈ যায় সোৱাচোন হেউজিয়া লৌহ সালফেটৰ স্ফটিক তাপ প্ৰয়োগ কৰাৰ লগে লগে ই কি হৈ গল বগা ৰঙৰ হৈ গল এতিয়া সোৱা ফেৰাছ সালফেট আৰু পানীৰ অণু এতিয়া ফেৰাছ সালফেট তোমাৰ কি হৈছে জানানে ইয়াক আমি আকৌ হিট দিব পাৰো ফেৰাছ সালফেটক আমি কি কৰিব পাৰো আকৌ তাপ দিব পাৰো এইবাৰ ফেৰাছ সালফেটক যদি আমি তাপ দিও তেতিয়া কি হ'ব জানানে Fe2O3 হয়নে নহয় তাৰ পিছত পাব সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড এতিয়া ল্যাবৰেটৰীত যেতিয়া তোমালোকে টেষ্ট টিউবত ফেৰাছ সালফেটৰ স্ফটিক ভৰাবা তেতিয়া হিট প্ৰয়োগ কৰাৰ লগে লগে কি হ'ব জানানে কিছুমান ধোঁৱাৰ উৎপন্ন হ'ব গতিকে এইখিনিতে এটা সাৱধানতা অৱলম্বন কৰিব লাগিব তোমালোকে টেষ্ট টিউবটো যদি এডাল টঙত লৈ এনেকে মুখৰ আগত ধৰা তেনেহলে কি হ'ব সেই ধোঁৱাই তোমালোকৰ বিপদ ঘটাব পাৰে গতিকে আমি টেষ্ট টিউবটো কেনেকে ধৰিব লাগিব টেষ্ট টিউবটোৰ আগত যাতে কোনো ধৰণৰ ব্যক্তি বা কোনো ধৰণৰ ছাত্ৰ-ছাত্ৰী নাথাকে কাৰণ ই ফিউম প্ৰস্তুত কৰে ই ধোঁৱাৰ প্ৰস্তুত কৰে এতিয়া চাও হা ফেৰাছ সালফেটক আমি আকৌ হিট দিয়াৰ লগে লগে ফেৰাছ সালফেটক আমি আকৌ তাপ প্ৰয়োগ কৰাৰ লগে লগে ই কি হৈ গল Fe2O3 ফেৰিক অক্সাইড কি হৈ গল ফেৰিক অক্সাইড
আৰু আমি কি পাইছো সালফাৰ ডাই অক্সাইড গ্যাস আৰু সালফাৰ ডাই অক্সাইড গ্যাস গতিকে এইটো এটা কি বিক্ৰিয়া বিযোজন বিক্ৰিয়া আৰু কিহৰ প্ৰয়োগৰ ফলত সম্ভৱ হৈছে তাপৰ প্ৰয়োগৰ ফলত সম্ভৱ হৈছে এতিয়া চাও আহা লৌহ সালফেট গৰম কৰাৰ পদ্ধতি চোৱা নাকৰ ওচৰলৈ ক্ৰমাৎ ঊৰ্ধ্বগামী গেছৰ উৎপন্ন হয় লৌহ সালফেট গৰম কৰাৰ লগে লগে এটা নাকৰ ক্ৰমাৎ ঊৰ্ধ্বগামী গেছৰ উৎপন্ন হয় যিটো ক্ষতিকাৰক হ'ব পাৰে সেয়ে আমি টেষ্ট টিউবটো আমাৰ কাছৰ নলীটো আমি মুখৰ আগত নাৰাখি অলপ বেকাকৈ ধৰিব লাগে আৰু আগত যাতে কোনো ধৰণৰ ব্যক্তি নাথাকে সেই বিষয়ে আমি সাৱধানতা অৱলম্বন কৰিব লাগে চোৱা আমাৰ পৰ্যবেক্ষণবোৰ উতলন নলীৰ মুখখন তোমাৰ নিজৰ ফাললৈ বা তোমাৰ ওচৰৰ কোনোবা জনলৈ পুনাই নাৰাখিবা আমি যেতিয়া গেছ বাৰ্নাৰ বুনচেন বাৰ্নাৰত আমি টেষ্ট টিউবটো দিম তেতিয়া আমি মুখৰ আগত ৰাখিব নালাগে আমি মুখৰ পৰা অলপ বেকাকৈহে ৰাখিব লাগে আৰু উতলন নলীত ফেৰাছ সালফেটৰ স্ফটিকে কি কৰে ৰঙৰ পৰিৱৰ্তন কৰে তাৰ মানে ই পানীৰ অণু হেৰুৱায় চোৱা ফেৰাছ সালফেট কি আছিলে সেউজীয়া ৰঙৰ আছিলে ই হিট তাপ প্ৰয়োগ কৰাৰ লগে লগে কি হৈ গল বগা হৈ গল পানীৰ অণু আঁতৰি গল তাপ প্ৰয়োগৰ ফলত ফেৰাছ সালফেটৰ সেউজীয়া অণুৰ ফেৰাছ সালফেট স্ফটিকৰ পৰা তাপ প্ৰয়োগৰ দ্বাৰা ই কি হলে ৰূপান্তৰিত হল বগা ফেৰাছ সালফেটলৈ পৰিৱৰ্তন হল আৰু ই পানীৰ অণু হেৰুৱালে এতিয়া ফেৰাছ সালফেটক যদি আমি আৰু তাপ প্ৰয়োগ কৰো তাৰ পিছত কি হ'ব ই ফেৰিক অক্সাইডলৈ পৰিৱৰ্তন হ'ব লগতে সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড গেছ উৎপন্ন হ'ব গতিকে লৌহ সালফেট স্ফটিক গৰম কৰাৰ ফলত কি হয় পানীৰ অণু হেৰুৱায় পানীৰ অণু আঁতৰি যায় ফেৰাছ সালফেট থাকি যায় আকৌ আমি সেই ফেৰাছ সালফেটক যদি পুনৰ তাপ প্ৰয়োগ কৰো কি কৰো পুনৰ যদি আমি হিট দিও পুনৰ তাপ প্ৰয়োগ কৰো ই কিহলৈ ৰূপান্তৰিত হ'ব ফেৰিক অক্সাইড কিহলৈ ৰূপান্তৰিত হ'ব ফেৰিক অক্সাইড Fe2O3 লগতে আৰু কি দুটা গেছ নিৰ্গত হ'ব সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড সালফাৰ ডাই অক্সাইড মানে SO2 ডাই means 2 গতিকে SO2 সালফাৰ ট্ৰাই অক্সাইড মানে অক্সিজেন তিনিটা SO3 সালফাৰ ট্ৰাই অক্সাইড ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো বুজি পাইছা এতিয়া পৰ্যবেক্ষণসমূহ আমি চাও আহা লৌহ সালফেট স্ফটিকবোৰ গৰম হলে কি হয় ই পানীৰ অণু হেৰুৱাই বগা হৈ পৰে লৌহ সালফেট স্ফটিক কি ৰঙৰ আছিল সেউজীয়া ৰঙৰ আছিল আৰু তাপ প্ৰয়োগ কৰাৰ লগে লগে ই কিহলৈ ৰূপান্তৰিত হল ৰঙৰ পৰিৱৰ্তন হৈ ই বগা ৰঙলৈ ৰূপান্তৰ হল দ্বিতীয়তে ই ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইডলৈ পচি যায় তাৰ মানে ফেৰাছ সালফেট যৌগ ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইডলৈ বিযোজন হয় আৰু এই প্ৰক্ৰিয়া কিহৰ ফলত সংঘটিত হৈছে তাপৰ ফলত তাপ প্ৰয়োগৰ দ্বাৰাহে ফেৰাছ সালফেট আকৌ কি ভাঙি সৰল অণুলৈ পৰিৱৰ্তন হৈছে ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড এতিয়া ছাত্ৰীজনীয়ে অকল এইটো কাৰ্যকলাপ কৰিয়ে সন্তোষ লাভ কৰা নাই তাই ভাবিলে আমি আৰু কেইটামান কাৰ্যকলাপ কৰি চাও এতিয়া চাও আহা দ্বিতীয় কাৰ্যকলাপটো কি দ্বিতীয় কাৰ্যকলাপটো হৈছে সীহ নাইট্ৰেট গৰম কৰিলে কি কি পৰ্যবেক্ষণ পোৱা যায় সীহ নাইট্ৰেট মানে লেড নাইট্ৰেট আমি চাও আহা লেড নাইট্ৰেট গৰম কৰিলে কি কি পৰ্যবেক্ষণ পাওঁ লেড নাইট্ৰেটক যদি আমি তাপ দিও তেনেহলে কি কি উৎপন্ন হয় তাৰ মানে ই বিযোজন হৈ কি পদাৰ্থলৈ বিভক্ত হয় লেড নাইট্ৰেট কি হ'ব জানানে
lead oxide কি হ'ব lead oxide আৰু লগতে কি উৎপন্ন হ'ব NO2 আৰু কি উৎপন্ন হ'ব NO2 আৰু oxygen আৰু কি হ'ব oxygen এই যে NO2 উৎপন্ন হৈছে ইয়াৰ ৰং কি হ'ব জানানে অলপ বাদামী ৰঙৰ ধোঁৱা উৎপন্ন হ'ব এতিয়া চোৱা lead nitrate আমি গৰম কৰাৰ ফলত হিহৰ অক্সাইড পাইছো মানে leadৰ অক্সাইড পাইছো lead oxideৰ লগতে আমি কি পাইছো নাইট্ৰজেন ডাইঅক্সাইড কি পাইছো আমি নাইট্ৰজেন ডাইঅক্সাইড NO2 নাইট্ৰজেন ডাইঅক্সাইড আৰু লগত আমি পাইছো অক্সিজেন গেছ lead nitrate গোটা অৱস্থাত lead oxide গোটা অৱস্থাত নাইট্ৰজেন ডাইঅক্সাইড গেছীয় অৱস্থাত আৰু অক্সিজেন গেছীয় অৱস্থাত এতিয়া চোৱা নাইট্ৰজেন ডাইঅক্সাইডৰ বাদামী ধোঁৱা হোৱা আমি নাইট্ৰজেন ডাইঅক্সাইডৰ কি ৰং পাবলৈ সক্ষম হৈছো বাদামী ৰঙৰ ধোঁৱা পাবলৈ সক্ষম হৈছো আৰু হিহৰ অক্সাইড গঠন হয় তাৰ মানে আমি কি পাইছো lead oxide ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল হিহ নাইট্ৰেট গৰম কৰিলে আমি কি পৰ্যবেক্ষণ লাভ কৰো হিহ অক্সাইড বা lead oxide আৰু লগতে কি পাও নাইট্ৰজেন ডাই অক্সাইড আৰু এই নাইট্ৰজেন ডাই অক্সাইডে কি ৰঙৰ ধোঁৱা উৎপন্ন কৰে বাদামী ৰঙৰ ধোঁৱা দেখিছানে বাদামী ৰঙৰ ধোঁৱা উৎপন্ন কৰে আৰু ই হৈছে এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ এতিয়া আমি চাও আহা বিদ্যুৎ বিশ্লেষক বিয়োগ আমি কি শিকিলো তাপৰ প্ৰয়োগৰ দ্বাৰা বিযোজন বিক্ৰিয়া কেনেকৈনো হয় এতিয়া আমি শিকো আহা অকল তাপ প্ৰয়োগৰ দ্বাৰা এটো নহয় মই কৈছিলো আৰু এটা কিহৰ দ্বাৰা হয় বিদ্যুৎ কাৰেন্টৰ দ্বাৰা বিদ্যুৎ বিশ্লেষকৰ দ্বাৰা আমি কেনেকৈনো পচন বা ডিকম্পোজিশন বা বিযোজন ঘটাব পাৰো এতিয়া বিযোজনৰ কাৰণে আমি এটা সহজ উদাহৰণ লওঁ পানী কি উদাহৰণ লম আমি পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাও আমি আহা আমি কেনেদৰে পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাও চোৱা পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত কি হয় আমি এটা মগ লৈছো হয়নে নহয় এটা তোমালোকে চিত্ৰত দেখা পাইছা আমি কি লৈছো এটা পিংক কালাৰ গোলপীয়া ৰঙৰ মগ লৈছো মগটোৰ তলত আমি কি কৰিছো ড্ৰিল কৰি পেলাই দুটা ফুটা তৈয়াৰ কৰিছো কৰি ফুটা দুটা আমি কিহেৰে বন্ধ কৰি দিছো কৰ্কৰ ঠিলা লগাইছো এতিয়া আমি মগত লাহে লাহে কি ভৰাম জানানে প্লাষ্টিকৰ মগটোত পানী ভৰাম প্লাষ্টিকৰ মগটোত আমি কি ভৰাম পানী ভৰাম এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব আমিতো মগটোত পানী ভৰাইছো কি জানি পানী আমি যেহেতু তলত ফুটা কৰি দিছো পানী ওলাই যায় পানী ওলাই নাযায় কাৰণ আমি কৰ্কৰ আহিলা প্ৰয়োগ কৰিছো কৰ্ক দি আমি সম্পূৰ্ণৰূপে বন্ধ কৰি লৈছো এতিয়া আমি কি কৰিম জানানে দুডাল কাৰ্বনৰ দণ্ড লৈছো কি লৈছো আমি দুডাল কাৰ্বনৰ দণ্ড লৈছো এতিয়া আমি চাও আহা ইয়াৰ পিছত আমি কি কৰিম কাৰ্বনৰ দণ্ড দুডাল লোৱাৰ পিছত আমি দুডাল টেষ্ট টিউব কি কৰিছো ইয়াতে সংলগ্ন কৰিছো উভুটাকৈ সংলগ্ন কৰিছো দেখিছা উভুটাকৈ সংলগ্ন কৰি আমি ক'ত সংযোগ কৰিছো তাক 6 ভল্ট বেটাৰীৰ লগত সংযোগ কৰিছো আৰু লগতে পানীখিনিৰ লগত আমি কি মিহলি কৰি দিছো জানানে সালফিউৰিক এসিড কনসেন্ট্ৰেট সালফিউৰিক এসিড এতিয়া আমি পৰ্যবেক্ষণ সমূহ চাও আহা ইলেক্ট্ৰড আমি বিদ্যুৎ বিশ্লেষণ লোৱাৰ লগতে যি আমি ইলেক্ট্ৰড লৈছো এই ইলেক্ট্ৰড দুই ধৰণৰ হ'ব পাৰে ইলেক্ট্ৰড কেই ধৰণৰ হ'ব পাৰে দুই ধৰণৰ হ'ব পাৰে এটা আমাৰ হ'ব
ধনাত্মক মানে প্লাস ধনাত্মক ইলেক্ট্ৰন আৰু এটা কি হ'ব পাৰে আমাৰ ঋণাত্মক ইলেক্ট্ৰন এই ধনাত্মক ইলেক্ট্ৰডক আমি কি বুলি কওঁ জানানে এনড কি বুলি কওঁ এনড ধনাত্মক ইলেক্ট্ৰডক আমি কওঁ এনড আৰু যি আমি ঋণাত্মক ইলেক্ট্ৰড তাক আমি কওঁ কেথড কি বুলি কওঁ কেথড এতিয়া আমি কি অণু লৈছিলো পানীৰ অণু লৈছিলো কিহৰ অণু লৈছিলো পানীৰ অণুক আমি যেতিয়া বিদ্যুৎ প্ৰয়োগ কৰো যেতিয়া কাৰেন্ট প্ৰয়োগ কৰো ই কি হৈ যায় জানানে হাইড্ৰোজেন আৰু অক্সিজেনলৈ ভাঙি যায় হাইড্ৰোজেন আৰু অক্সিজেন অণুলৈ ভাঙি যায় এতিয়া আমি চাও আহা কেনেদৰে আমি গম পাম যে পানীৰ অণুৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ ফলত ভাঙি কিহলৈ ৰূপান্তৰিত হৈছে হাইড্ৰোজেন আৰু অক্সিজেন হাইড্ৰোজেন আৰু অক্সিজেন সোৱা তোমালোকে এইখিনিতে সোৱা পানীৰ অণু কি হৈছে আমি ইয়াত লাহে লাহে বিদ্যুৎ প্ৰয়োগ কৰাৰ লগে লগে কি দেখা পাম জানানে বুৰবুৰণি দেখা পাম যেতিয়া তোমালোকে নিশ্চয় সকলোৱে পাইপ দি পেলাই চৰবত খাই পাইছা যেতিয়া পাইপৰ মাজেদি বায়ু সোমাই যায় তেতিয়া কি হয় চৰবত খাওঁতে আমি নলীডালত কি দেখা পাওঁ কিছুমান বুৰবুৰণি দেখা পাওনে পাওঁ ইয়াতো কি হয় কিছুমান বুৰবুৰণিৰ সৃষ্টি হয় আৰু এই বুৰবুৰণিয়ে কি কৰে পানীৰ স্থানান্তৰ কৰে কি কৰে বুৰবুৰণিৰ ফলত পানীৰ স্থানান্তৰ ঘটে আৰু পানীৰ স্থানান্তৰ কলে ঘটে জানানে এই যে আমি টেষ্ট টিউব দুডাল লৈছিলো সেই টেষ্ট টিউবলৈ পানীৰ স্থানান্তৰ ঘটে আৰু ক'ত জমা হয় জানানে ইয়াতে অক্সিজেন জমা হয় আৰু ইয়াতে হাইড্ৰোজেন জমা হয় এতিয়া আমি চাও আহা অক্সিজেন কোনটো নলীলৈ গৈছে আৰু হাইড্ৰোজেন কোনটো নলীলৈ গৈছে সোৱা হাইড্ৰোজেন হৈছে ধনাত্মক গতিকে ই কলৈ যাব কোৱা কেথড হাইড্ৰোজেন কোৱাৰ ওচৰলৈ যাব কেথড হাইড্ৰোজেন যাব কেথডৰ ওচৰলৈ আৰু অক্সিজেন ঋণাত্মক গতিকে অক্সিজেন কলৈ যাব জানানে এনড অক্সিজেন কোৰ ওচৰলৈ আহিব এনড এনডৰ ওচৰলৈ কি যাব অক্সিজেন আৰু হাইড্ৰোজেন যাব কেথড গতিকে আমি গম পাইছো হাইড্ৰোজেন কোত জমা হ'ব কেথডত আৰু অক্সিজেন কোত জমা হ'ব এনডত এতিয়া সোৱা আমাৰ পৰ্যবেক্ষণসমূহ কেনেকুৱা ধৰণৰ হ'ব সোৱা H2O পচি হাইড্ৰোজেন আৰু অক্সিজেন গেছলৈ পৰিণত হয় দুয়োটা ইলেক্ট্ৰডতে কি হয় বুদবুদৰ গঠন হয় মানে বুৰবুৰণি তোলে যি বুৰবুৰণিয়ে পৰীক্ষা নলীলৈ মানে টেষ্ট টিউবলৈ পানীৰ স্থানান্তৰ কৰে লগতে দুয়োটা পৰীক্ষা নলীতে সংগ্ৰহ কৰা গেছৰ আয়তন বেলেগ বেলেগ কিয় বেলেগ বেলেগ আমি লৈছিলো পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত যি উৎপন্ন হৈছে যলৈ বিভক্ত হৈছে তাতে কি হয় জানানে পানীৰ অণু ভাঙি হাইড্ৰোজেন আৰু অক্সিজেনলৈ পৰিৱৰ্তন হয় এই যে হাইড্ৰোজেন আৰু অক্সিজেনৰ উৎপন্ন হয় দেখিছানে হাইড্ৰোজেন কি হয় 2 টাইমছ অক্সিজেনৰ তুলনাত দুগুণ গতিকে পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত যি পানীৰ অণুৰ যৌগ ভাঙে গতিকে হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজৰ পানীৰ অনুপাতটো কি হয় জানানে 2:1 তোমালোকে এইটো মনত ৰাখিবা এতিয়া আমি চাও আহা ফটোলাইটিক বিযোজন আমি কি বিষয় শিকিলো তাপৰ দ্বাৰা বিযোজন তাৰ পিছত আমি কি শিকিলো বিদ্যুতৰ দ্বাৰা বিযোজন এতিয়া আমি চাম ফটোলাইটিক বিয়োগ ফটো মানে কি পোহৰ তাৰ মানে আমি পোহৰৰ সহায়তো বিযোজন ঘটাব পাৰো এতিয়া আমি চাও আহা
পোহৰৰ সহায়ত আমি কেনেদৰে বিযোজন ঘটাও এতিয়া মই লৈছো সিলভাৰ ক্লোৰাইড কি লৈছো সিলভাৰ ক্লোৰাইড সিলভাৰ ক্লোৰাইড লোৱাৰ পিছত মই এজন ফটোগ্ৰাফাৰক মাতিলো ফটোগ্ৰাফাৰক মাতি সুধিলো কোৱাচোন আপুনি কি কৰে সিলভাৰ ক্লোৰাইড কেনেদৰে ৰাখে তেওঁ মোক কি ক'লে জানানে সিলভাৰ ক্লোৰাইড মই এটা ডাৰ্ক বক্সত খুব যতনে ৰাখিব লাগে কেতিয়াও ইয়াক মুকলিকৈ ৰাখিব নোৱাৰো মইতো আচৰিত হলো বা সিলভাৰ ক্লোৰাইড ইমান সযতনে ৰাখিব লাগে কিয় ৰাখিব লাগে জানানে এতিয়া আমি চাও আহা কিয় সিলভাৰ ক্লোৰাইড আমি আন্ধাৰ বাকচৰ ভিতৰত ৰাখিব লাগে কি হয় জানানে সিলভাৰ ক্লোৰাইডে পোহৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে সিলভাৰ ক্লোৰাইডে কিহৰ সংস্পৰ্শলৈ অহাৰ লগে লগে পোহৰ মানে সানলাইট সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ই কি হৈ যায় জানানে সিলভাৰ ক্লোৰাইড গোটা পদাৰ্থ ই সিলভাৰ আৰু ক্লোৰিন গেছ আতৰি যায় ক্লোৰিন গেছ কি হৈ যায় আতৰি যায় ক্লোৰিন গেছ কি হৈ যায় আতৰি যায় সিলভাৰ ক্লোৰাইডৰ পোহৰ পৰাৰ লগে লগে পোহৰৰ পৰিবেশত বিক্ৰিয়া ঘটোৱাৰ লগে লগে ই কি হৈ যায় সিলভাৰ গোটা অৱস্থাত থাকি যায় আৰু ক্লোৰিন গেছ আতৰি যায় ক্লোৰিন গেছ কি হৈ যায় আতৰি যায় এতিয়া চোৱাচোন পোহৰৰ সংস্পৰ্শত অহাৰ লগে লগে আমি অন্য এটা যৌগলৈও চাও আহা আমি কি লব পাৰো একে ধৰণৰ বিক্ৰিয়া সংঘটিত হয় সিলভাৰ ব্ৰোমাইডৰ ক্ষেত্ৰতো একে ধৰণৰ বিক্ৰিয়া সংঘটিত হয় সিলভাৰ ব্ৰোমাইডৰ ক্ষেত্ৰতো আমি যদি সূৰ্যৰ পোহৰ লওঁ সিলভাৰ ব্ৰোমাইডৰ ক্ষেত্ৰতো আমি সূৰ্যৰ পোহৰত বিক্ৰিয়া ঘটালে কি হয় জানানে সিলভাৰ লগত ব্ৰোমিন গেছ কি হৈ যায় আতৰি যায় ব্ৰোমিন গেছ কি হৈ যায় আতৰি যায় দেখিছা সিলভাৰ ব্ৰোমাইড গোটা অৱস্থাত সিলভাৰ পাম আৰু কি হৈ যায় ব্ৰোমিন গেছ আতৰি যায় গতিকে এতিয়া আমি চাও আহা ৰূপৰ ক্লোৰাইড মানে সিলভাৰ ক্লোৰাইডৰ ফটোলাইসিসৰ ওপৰত আমি কি পৰ্যবেক্ষণ পাওঁ এতিয়া দেখিছানে সিলভাৰ ক্লোৰাইড সূৰ্যৰ পাতল পোহৰ আহি পৰিছে আহি পৰাৰ পিছত কি হৈ গৈছে ই ধূসৰ গ্ৰে কালাৰ ধূসৰ কালাৰ সিলভাৰলৈ পৰিৱৰ্তন হৈছে আৰু লগতে কি গেছ নিৰ্গত হৈছে ক্লোৰিন গেছ নিৰ্গত হৈছে আমি পৰ্যবেক্ষণসমূহ চাও আহা বগা ৰূপৰ ক্লোৰাইড কি হৈ পৰে ধূসৰ হৈ পৰে প্ৰথমে আমাৰ সিলভাৰ ক্লোৰাইড কি আছিল বগা তাৰ পিছত যে আমি সিলভাৰ পালো হি কি হৈ গল জানানে ধূসৰ গতিকে বগাৰ পৰা আমি কি কালাৰ সন্নিবিষ্ট কৰিলো ধূসৰ আৰু ৰাসায়নিক বিক্ৰিয়া মানে ৰঙৰ পৰিৱৰ্তন সিলভাৰ ক্লোৰাইড আছিল বগা তাৰ পিছত আমি কি পালো ধূসৰ বৰণৰ সোৱা আৰু ইয়াক কোড ব্যৱহাৰ কৰা হয় কলা আৰু বগা ফটোগ্ৰাফি কোড ব্যৱহাৰ কৰা হয় কলা আৰু বগা ফটোগ্ৰাফি মই তেতিয়া ফটোগ্ৰাফাৰ জনক কলো এই কাৰণে আপোনালোকে কলা বগা ফটোগ্ৰাফিত সিলভাৰ ক্লোৰাইড ব্যৱহাৰ কৰে আৰু খুব সযতনে সিলভাৰ ক্লোৰাইড সংগ্ৰহ কৰি ৰাখে দেখিছানে ইমান এটা ধুনিয়া কথা কলা বগা ফটোগ্ৰাফিত আমি কি ব্যৱহাৰ কৰো সিলভাৰ ক্লোৰাইড কলা বগা ফটোগ্ৰাফিত আমি কি ব্যৱহাৰ কৰো সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ক্লোৰাইডে পোহৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কি হৈ যায় ক্লোৰিন গেছ আতৰি যায় আৰু সিলভাৰ থাকি যায় সিলভাৰ ক্লোৰাইড আছিল বগা ৰঙৰ আৰু ই কি ৰঙলৈ পৰিৱৰ্তন হয় ধূসৰ ৰঙলৈ পৰিৱৰ্তন হয় এতিয়া চাও আহা সোৱা এনেকুৱা ধৰণৰ বিক্ৰিয়া হৈ আছে যিবোৰ বিক্ৰিয়াত তাপৰ প্ৰয়োজন হৈছে বিদ্যুতৰ প্ৰয়োজন হৈছে পোহৰৰ প্ৰয়োজন হৈছে হয় নে নহয় তাপ বিদ্যুৎ আৰু পোহৰৰ ফলতহে যি বিক্ৰিয়া সংঘটিত হৈছে তাক আমি কি কৈছো জানানে
এণ্ডোথাৰ্মিক বিক্ৰিয়া কি বুলি কৈছো এণ্ডোথাৰ্মিক বিক্ৰিয়া মানে তাপগ্ৰাহী বিক্ৰিয়া কি বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া মানে এই তাপ কি কৰিছে শোষণ কৰিছে তাপ কি কৰিছে শোষণ কৰিছে ই তাপ শোষণ কৰিছে তাপ শোষণ কৰা বিক্ৰিয়াবিলাকক আমি কি বুলি কওঁ তাপগ্ৰাহী বিক্ৰিয়া তাপ শক্তি লৈহে এনে ধৰণৰ বিক্ৰিয়াবিলাক সংঘটিত হৈছে বিক্ৰিয়াকাৰী বিক্ৰিয়কৰ লগত কিহৰ প্ৰয়োজন হৈছে শক্তিৰ প্ৰয়োজন হৈছে হৈহে নতুন বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল যিবোৰ বিক্ৰিয়াত তাপৰ প্ৰয়োজন হয় তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় এণ্ডোথাৰ্মিক বিক্ৰিয়া বা তাপগ্ৰাহী বিক্ৰিয়া এতিয়া চোৱা হালু সংশ্লেষণ প্ৰক্ৰিয়া আমি সকলোৱে জানো সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি প্ৰস্তুত কৰে আহাৰ প্ৰস্তুত কৰে গতিকে সেউজীয়া উদ্ভিদে কি সংগ্ৰহ কৰিছে সৌৰ শক্তি কি শক্তি লৈছে সৌৰ শক্তি এয়া দেখিছানে সৌৰ শক্তি লোৱাৰ পিছতহে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ সংঘটিত হয় ই শক্তি আয়ত্ত কৰিছে শক্তি সংগ্ৰহ কৰিছে গতিকে হালু সংশ্লেষণ প্ৰক্ৰিয়াটো এটা কি প্ৰক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া মানে এণ্ডোথাৰ্মিক বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ আৰু ক্লৰোফিল হয়নে নহয় ফলত কি সৃষ্টি হৈছে গ্লুকোজ অক্সিজেন আৰু পানী গতিকে হালু সংশ্লেষণ প্ৰক্ৰিয়াটো এটা তাপগ্ৰাহী বিক্ৰিয়া এতিয়া বেৰিয়াম হাইড্ৰক্সাইডে এমনিয়াম ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰিলে আমি কি পৰ্যবেক্ষণ পাওঁ আহা বেৰিয়াম হাইড্ৰক্সাইডে এমনিয়াম ক্লোৰাইড বেৰিয়াম হাইড্ৰক্সাইড ই এমনিয়াম ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰিলে তাপৰ প্ৰয়োগৰ ফলত ঠিক আছে তেতিয়া কি উৎপন্ন হয় বেৰিয়াম ক্লোৰাইড প্লাস এমনিয়া প্লাস পানী দেখিছানে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ বিযোজন বিক্ৰিয়াৰ উদাহৰণ কি বিক্ৰিয়াৰ উদাহৰণ বিযোজন বিক্ৰিয়াৰ উদাহৰণ কাৰণ এই বিক্ৰিয়াত কিহৰ প্ৰয়োজন হৈছে তাপৰ প্ৰয়োজন হৈছে বেৰিয়াম হাইড্ৰক্সাইডে এমনিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ক্লোৰাইড আৰু এমনিয়া আৰু পানী প্ৰস্তুত কৰে ইয়াত বেৰিয়াম হাইড্ৰক্সাইড সলিড এমনিয়াম ক্লোৰাইড সলিড বেৰিয়াম ক্লোৰাইড সলিড আৰু এমনিয়া গেছ আৰু পানী লিকুইড ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি কৰিম তোমালোকৰ এটা টেষ্ট লম হয়নে তোমালোকে আনসাৰটো কোৱা তলৰ কোনটো বিযোজন বিক্ৰিয়া সিলভাৰ ক্লোৰাইড ভাঙিছে সিলভাৰ আৰু ক্লোৰিনলে হয়নে নহয় পানী প্লাস অক্সিজেন জিংক কাৰ্বনেট জিংক অক্সাইড প্লাস কাৰ্বন মনোক্সাইড আইৰন প্লাস CuSO4 FeSO4 প্লাস Cu এতিয়া তোমালোকে দেখিছা কোনটো বিযোজন বিক্ৰিয়াৰ উদাহৰণ সিলভাৰ ক্লোৰাইড ভাঙি কিহলৈ পৰিৱৰ্তন হৈছে সিলভাৰ আৰু ক্লোৰিনলৈ পৰিৱৰ্তন হৈছে হয়নে নহয় লগতে এটো হ'ব 2H2O ভাঙি 2H2 প্লাস অক্সিজেন আকৌ আমি 2 নম্বৰ কোৱেশ্চনটো সুধো তলৰ ৰাসায়নিক সমীকৰণটো সম্পূৰ্ণ কৰা ক্যালসিয়াম কাৰ্বনেটক যেতিয়া আমি তাপ প্ৰয়োগ কৰো কি উৎপন্ন হ'ব ক্যালসিয়াম অক্সাইড কি উৎপন্ন হ'ব ক্যালসিয়াম অক্সাইড lead নাইট্ৰেটক হিট দিয়াৰ ফলত তাপ প্ৰয়োগৰ ফলত lead অক্সাইড আৰু কি গেছ উৎপন্ন হয় নাইট্ৰজেন ডাই অক্সাইড আৰু ই ৰেডিশ ব্ৰাউন বাদামী ৰঙৰ ধোঁৱা নিৰ্গত কৰে আমি 3 নম্বৰ কোৱেশ্চনটো তোমালোকলৈ আগবঢ়াইছো তাপগ্ৰাহী বিক্ৰিয়াত শক্তিৰ শোষণ হয় ই হসানে মিছা তাপগ্ৰাহী বিক্ৰিয়াত শক্তিৰ কি হয়
শোষণ হয় গতিকে ই তোমালোকৰ উত্তৰটো কি হ'ব শুদ্ধ তাপগ্ৰাহী বিক্ৰিয়াত শক্তিৰ শোষণ হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল যিবোৰ বিক্ৰিয়াত তাপৰ শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় আৰু বিযোজন বিক্ৰিয়া সংঘটিত হ'ব লাগিলে কি কাৰকৰ প্ৰয়োজন হ'ব তাপৰ প্ৰয়োজন হ'ব বিদ্যুতৰ প্ৰয়োজন হ'ব আৰু কিহৰ প্ৰয়োজন হ'ব পোহৰ তাপ বিদ্যুৎ আৰু পোহৰৰ ফলতহে শক্তিৰ ফলতহে কি সম্ভৱ হ'ব বিযোজন বিক্ৰিয়া সম্ভৱ হ'ব আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হ'বা ধন্যবাদ